তো গাইজ আজি পুনৰ আপোনালোকক আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৰাইজসকল। তো দেখি আছে এতিয়া বৰ্তমান মোৰ হাতত আছে আলু। ভাতটো ইতিমধ্যে পতা হৈছেই। তো আমি মানে এতিয়া ভাতখিনি বনাব লাগিব, ভাত চব্জি। যিহেতু আমাৰ ঘৰত ছোৱালী নাই, সেইটো কাৰণে মানে গোটেইখিনি কাম কৰিব লগা হয় নিজে। সেইটো কাৰণে কোনো লাজৰ কথা নহয় আৰু খানাটো বনাওঁ। এতিয়া বনাম বুলি ভাবিছোঁ পাপৰ, আলু। মোৰ হাতত আছে আলু, এয়া তাকে বনাবলৈ সাজু হৈ আছোঁ। কটাৰীটো চাওঁচোন, এয়া কটাৰী। আলুকেইটা ফাৰ্ষ্টত থৈ লওঁ। বাগৰি নাযাবি ঐ। তাৰপিছত এতিয়া কটাৰী লৈ ল'লোঁ। এতিয়া আমি বনাবলৈ মানে কটাৰী দি চুলি মেলি আলুটো সিজাই পাপৰ চব্জি বনাব লাগিব একচুৱেলি। তাৰপিছত আৰু ভাইটিক পঠিয়াব লাগিব স্কুললৈ সোনকালে। মোৰতো ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট হৈছেই। বাকী চাই থাকক আপোনালোকে। এয়া ভাত পাতি থোৱা আছে, কুকাৰৰ চিটি মাৰিব। এয়া পাপৰ ওলাই থোৱা আছে আৰু এইটো সিজাই মেলি ধুনীয়াকৈ লুপথুপীয়াকৈ বনাব লাগিব আৰু